সাংবাদিক বন্ধুসকল, আপোনালোকে আমাৰ মাজত উপস্থিত হৈ আমাক যি উৎসাহিত কৰিলে তাৰ বাবে আমি আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 4 লাইন দাবী সমিতি লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি, অসম চাহ মজদুৰ সংঘ চিকনি ইউনিট, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কলিয়াবৰ, মৰিয়া যুৱ ছাত্ৰ সন্থা কলিয়াবৰ, কাৰ্বি ছাত্ৰ সন্থা কলিয়াবৰ, জখলাবন্ধা ব্যৱসায় সন্থা, ব্ৰহ্মপুত্ৰ বহুমুখী সমবায় সমিতি, ভোজপুৰী সমাজ কলিয়াবৰ, মাৰোৱাৰী সমাজ কলিয়াবৰ, বাগজান জখলাবন্ধা বহুমুখী সমাজ, অট' সন্থা আৰু টেম্পু সন্থা, এই 17টা জাতীয় সংগঠন আৰু অনুষ্ঠানৰ সহযোগত আমি দাবী সমিতিয়ে যি এখন সংগ্ৰাম অব্যাহত ৰাখিছোঁ। এই সংগ্ৰামখন ইতিমধ্যে অব্যাহত আছে আৰু আমাৰ মূলতঃ দাবী যে আমি কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে যিটো 4 লাইন নিয়া হৈছে, এই 4 লাইন ৰাস্তাটো জখলাবন্ধা চহৰৰ মাজেদি যাব লাগিব, ই এটা আমাৰ প্ৰধান দাবী। দ্বিতীয় দাবীটো হৈছে যে যিটো বিকল্প এটা পথ বাছি লৈছে নেহাই, গতিকে এই বিকল্প পথটো দাৰিগজি হৈ বামুণী, জাওকটা আৰু চিকনি চাহ বাগিচাৰ প্ৰায় 200 বিঘা মাটি ধ্বংস কৰি পেলাই এই 4 লাইনটো বনোৱাৰ এটা চিন্তা চৰ্চা কৰিছে। গতিকে আমি ইয়াত সম্পূৰ্ণৰূপে ইয়াত বিৰোধিতা কৰিছোঁ। কোনো কাৰণতে চিকনি চাহ বাগিচাৰ যিসকল শ্ৰমিক বন্ধু আছে, এই শ্ৰমিক বন্ধুসকলৰ পেটে মৰাৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি কোনো কাৰণতে দিব নোৱাৰোঁ, এইটো এটা আমাৰ দ্বিতীয় প্ৰধান দাবী। গতিকে এই দাবীসমূহ লৈ আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিছোঁ। আৰু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিছিল হাতীমূৰাৰ যিটো মাথাউৰিৰ বান্ধ পৰিদৰ্শন কৰিবৰ কাৰণে। তেওঁ তাতে এটা কথা সাংবাদিক বন্ধুসকলৰ আগত কৈছিলে যে যদি ৰাইজে কলিয়াবৰত এলিভেটেড কৰিডৰৰ লগতে 4 লাইনটো বিচাৰে, তেতিয়াহ'লে আমি ৰাইজৰ মতামত ল'ব লাগিব। গতিকে আমি এইটো কথা ক'ব বিচাৰিছোঁ আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে কলিয়াবৰৰ ৰাইজে জখলাবন্ধা চহৰৰ মাজেদি 4 লাইনটো বিচাৰিছে, এইটো আমাৰ প্ৰাপ্য আৰু এইটো আমাৰ দাবী। গতিকে ৰাইজৰ দাবী আৰু লগতে 4 লাইন ডিমাণ্ড সমিতিৰ লগতে কলিয়াবৰৰ 17টা জাতীয় সংগঠন অনুষ্ঠানৰ ই এক দাবী। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিব বিচাৰোঁ যে কলিয়াবৰৰ ৰাইজে জখলাবন্ধা চহৰৰ মাজেদি 4 লাইনটো যোৱাটো এটা বিচাৰিছে। গতিকে এইখিনি কথা। আৰু পৰৱৰ্তী আমি যোৱাকালি মাননীয় বিধায়ক শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াৰ লগতো আমি আলোচনা বহোঁ আৰু এই আলোচনাত আমি তেখেতে আমাৰ লগত আমাৰ এই আন্দোলনখনত সহযোগিতা আগবঢ়াব বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ লগত ৰাইজৰ লগত আছে বুলি তেখেতে কৈছে। আৰু গতিকে আমি তেখেতৰ যি আশ্বাস সেইটোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি সংগ্ৰাম অনাগত দিনত যি সংগ্ৰামখন আগবাঢ়ি যাব, এই সংগ্ৰামখন অব্যাহত থাকিব। গতিকে আমি এই বিভিন্ন কাৰ্যসূচীৰে বিভিন্ন ধৰণে আমাৰ এই সংগ্ৰামখন আগুৱাই লৈ যাম। গতিকে ৰিপৰ্টাৰ লাইভ